মামা মোক সুস্থ কৰি তোলক, জীৱন জীয়াই থকাত মোক সহায় কৰক। হাস্পতালৰ আইচিউৰ পৰা এগৰাকী ছাত্ৰৰ কাটৰ আহ্বান মুখ্যমন্ত্ৰীলৈ। জটিল ৰোগত আক্ৰান্ত হৈ শিৱসাগৰ জিলাৰ গীতাৰ্থ ভূঞা নামৰ এই ছাত্ৰগৰাকী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘৰৰ সম্পত্তি বিক্ৰী কৰি একমাত্ৰ পুত্ৰক সুস্থ কৰি তোলাৰ চেষ্টা পিতৃ মাতৃৰ। পুত্ৰৰ চিকিৎসা কৰি সৰ্বশ্ৰান্ত হৈ পৰা পিতৃ মাতৃ এতিয়া দিশহাৰা। সেয়ে অসুস্থ গীতাৰ্থৰ লগতে পিতৃ মাতৃৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, আমাৰ সন্তানক সুস্থ কৰি তুলিবলৈ অকণমান সহায় কৰক। তন্ময় নেওগ নামৰ এগৰাকী ছাত্ৰৰ কথা ইতিমধ্যে সকলোৱে গম পাইছে যে এইগৰাকী মেধাৱী ছাত্ৰ সম্প্ৰতি তেওঁ জটিল ৰোগত আক্ৰান্ত হৈ মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আৰু পিতৃ মাতৃয়ে চৰম আৰ্থিক দীনতাৰ মাজত ভুগিছে, কাৰণ পুত্ৰক সুস্থ কৰি তুলিবলৈ তেওঁলোকক যথেষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন, যাৰ বাবে তেওঁলোকে অসমবাসী ৰাইজক আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে। এই মুহূৰ্তত দেখিবলৈ পাইছে তন্ময় নেওগ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আইচিউত চিকিৎসাধীন হৈ আছে। আপোনাৰ ল'ৰা ইতিমধ্যে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তাত যেতিয়া ভৰ্তি কৰাইছিলে কি বেমাৰ বুলি কৈছিলে আৰু এতিয়া কেনেকুৱা হৈ আছে? তাৰ প্ৰথম আমি নিছিলোঁ 9 তাৰিখে নিছিলোঁ ডিব্ৰুগড় আদিত্যত। তাততো প্ৰায় আমাক কৈ দিছিলে আশাক্ষীণ বুলি। তাৰপিছত আমি তাৰ পৰা মোৰ একমাত্ৰ সন্তান, সেইকাৰণে মই নেম কেয়াৰলৈ লৈ আহিছিলোঁ উন্নত চিকিৎসাৰ কাৰণে। ইয়াত প্ৰথম গ'ল্ডবাডাৰ ষ্ট'নটো তাৰমানে ব্ৰাছ হৈ তাৰ পেনকেটাইটিছত 40% মানে ডেমেজ, পাথৰে গৈ ডেমেজ কৰি দিছিলে। ডেমেজ কৰি তাৰমানে ভিতৰৰখিনি সম্পূৰ্ণৰূপে বাৰ্ণ হৈ গৈছিলে, পেনকেটাইটিছ বাৰ্ণ হৈ গৈছিলে, সেইবুলি কৈছিলে ইয়াত নেম কেয়াৰত। তাৰপিছত ইয়াত আই চিউত ভৰ্তি কৰা MICUত আছে। MICU বেড নং 9ত 11 তাৰিখৰ পৰা সেই আজিলৈকে একে এটা হেৰিয়তে আছে, মানে ইমান আমি ইম্প্ৰুভ দেখা নাই। এতিয়া অসুবিধা কেনেকুৱা হৈ আছে আপোনালোকৰ? আমাৰতো আৰ্থিকভাৱেও আমাৰ ইমান আমি সবল নহয়, আৰু এতিয়া মই ভাবিছোঁ মোৰ ল'ৰাটোৰ আৰু অকণমান উন্নত চিকিৎসাৰ বাবে যেতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক কিবা এটা অকণমান সহায় কৰে, কাৰণ মোৰ একমাত্ৰ সন্তান। চিকিৎসক কিমান টকাৰ প্ৰয়োজন বুলি কৈছে? তেওঁ এতিয়াতো ইয়াত কোৱা মতে তেওঁৰ চিকিৎসা প্ৰায় বহুত এইটো মানে দীঘলীয়া হ'ব বুলি কৈছে। প্ৰায় 3 মাহ 4 মাহ, হয়তো 6 মাহো লাগিব। তাৰ কাৰণে যদি 3 মাহ লাগে প্ৰায় 50-60 লাখ, যদি 6 মাহ লাগে আমাৰ 80 লাখমান টকাৰ প্ৰয়োজন হ'ব বুলি ইয়াত চিকিৎসকে কৈছে। এতিয়া হাতত কিমান পইচা আছে? আমাৰতো হাতত থকা পইচাখিনি প্ৰায় শেষেই হৈ গৈছে। আমি বৰ্তমান এতিয়ালৈকে প্ৰায় 7 লাখৰ ওপৰৰে বিল কৰিছোঁ, আৰুতো 2 লাখমান টকা আমাৰ মানে ইয়াত দিবলগীয়া হৈ আছে। হাতত থকা পইচাখিনি আমি প্ৰায় শেষেই হৈ গৈছে। দেউতাকে কৈছে যে গাড়ী এখন আছিলে আপোনালোকৰ, স্কুল বাছ, সেইখনো বিক্ৰী কৰি দিছোঁ। আমি গাড়ীখনো, আমাৰ স্কুল এখন গাড়ী আছিলে ট্ৰেভেলাৰ, আমি সেইখনো 4.5 লাখত বিক্ৰী কৰি দিছোঁ। সমস্ত বস্তু বিক্ৰী? সমস্ত বস্তু এতিয়া লাষ্টত মানে এনেকুৱা হ'বগৈ হৈছেগৈ, মানে আমি পাতিছোঁ যেতিয়া ছাৰে কিবা এটা সহায় কৰে, আমিতো বহুত তেওঁক কৃতজ্ঞতা থাকিব, নহ'লেও আমি ঘৰে মাতিয়ে চব সমস্ত বিক্ৰী হ'লেও মইতো ল'ৰাটো ভাল কৰিবই লাগিব। মোৰ পিতৃ আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমি গম পালোঁ যে আপোনাৰ স্কুল বাছখনো আপুনি বিক্ৰী কৰিবলৈ বাধ্য হৈছে, আৰু মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ পৰা কি আপোনাৰ? মই তেখেতক কাটৰভাৱে অনুৰোধ কৰিছোঁ, ল'ৰাটো যাতে উন্নত চিকিৎসাৰ ব্যৱস্থাটো তেওঁ কৰি দিয়ে। মোৰ বেলেগে একো নাই ক'বলৈ, মোৰ একমাত্ৰ ল'ৰা। পেটৰ বিষ হয়? হয়, হঠাৎ পেটৰ বিষ হ'ল তেখেতৰ। মই আৰু যি আছে চব বিক্ৰী কৰি দিম, মোক ল'ৰাটো লাগে। কিমান টকা লাগিব বুলি কিবা কৈছিলে নেকি? ডাক্তৰেতো ইয়াত মানে 3 মাহ ট্ৰিটমেণ্ট কৰিবই লাগিব বুলি কৈছে, কাৰণ 3 মাহ যদি ইয়াত ট্ৰিটমেণ্ট কৰিবলৈ যাওঁ বহুত পইচা হ'ব, ভাবিব নোৱাৰা পইচা এটা হ'ব। সেইকাৰণে মই ভাবিছোঁ, আৰু ইয়াত মই ধন্যবাদ জনাইছোঁ বিকাশ শৰ্মা আৰু তন্ময় নেওগৰ আশু আৰোগ্য কামনা কৰিছোঁ।